জাতীয়তাবাদী নেতাৰ পৈতৃক সম্পত্তি নহয়। এইবাৰ মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে আইনী যুঁজৰ বাবে সাজু হৈছে সংখ্যালঘু সংগঠন। মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে এইবাৰ আদালতৰ কাষ চাপিছে সংখ্যালঘু সংগঠন এবিএমছুৰ স্পষ্ট অভিযোগ যে মিয়া খেদা আন্দোলনৰ নামত উজনিত কেৱল মাত্ৰ গণহত্যাৰ আহ্বান জনোৱা হৈছে। এই অভিযোগেৰে এতিয়া আদালতৰ কাষ চাপিছে সংখ্যালঘু সংগঠন এবিএমছু। মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে এইবাৰ আইনী যুঁজ। আদালতৰ কাষ চাপিলে এইবাৰ সংখ্যালঘু সংগঠন এবিএমছুৱে উচ্চ ন্যায়ালয়ত ইতিমধ্যে মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে দাখিল কৰিছে আবেদন। মিয়া খেদা অভিযানৰ নামত উজনি অসমত গণহত্যাৰ আহ্বান জনোৱা হৈছে। অসমখন মিয়া বিৰোধী জাতীয়তাবাদী নেতাৰ পৈতৃক সম্পত্তি নহয়। কলা চশমাধাৰী তথাকথিত নেতাই সংবিধান উলংঘা কৰিছে। কলা চশমা পিন্ধা মিয়া খেদা নেতাই উত্তৰ দিব লাগিব এতিয়া আদালতত। এইবাৰ গৰজি উঠিল এবিএমছুৰ সভাপতি টাইছন হুছেইন। মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে এইবাৰ হুংকাৰ দিছে এবিএমছুৰ সভাপতিয়ে। মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে এইবাৰ আইনী যুঁজৰ বাবে সাজু হৈছে সংখ্যালঘু সংগঠন আৰু আইনী যুঁজ দিবলৈ এইবাৰ আদালতৰ কাষ চাপিল সংখ্যালঘু সংগঠন এবিএমছু ইতিমধ্যে উচ্চ ন্যায়ালয়ত মিয়া বিৰোধী আন্দোলন চলোৱা দল সংগঠনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে। এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ স্পষ্ট অভিযোগ যে মিয়া খেদা অভিযানৰ নামত উজনি অসমত গণহত্যাৰ আহ্বান জনোৱা হৈছে। অসমখন মিয়া বিৰোধী জাতীয়তাবাদী নেতাৰ পৈতৃক সম্পত্তি নহয়। কলা চশমাধাৰী একাংশ জাতীয়তাবাদী নেতাই সংবিধান উলংঘা কৰিছে। এই অভিযোগ আনিছে এতিয়া এবিএমছুৰ সভাপতি টাইছন হুছেইনে। সমান্তৰালভাৱে এতিয়া আইনী যুঁজৰ বাবে সাজু হৈছে আৰু কলা চশমা পিন্ধা মিয়া খেদা একাংশ নেতাই এতিয়া আদালতত উত্তৰ দিব লাগিব বুলি এইবাৰ হুংকাৰ দিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে। এই সন্দৰ্ভত এবিএমছুৰ সভাপতিগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে মন্তব্য আগবঢ়াব লৈছো। উদ্দেশ্য প্ৰণোদিতভাৱে আজি উচ্ছেদ চলিছে। উদ্দেশ্য প্ৰণোদিতভাৱে আজি মাদ্ৰাছাৰ ওপৰত অন্যায় নমা অনা হৈছে, মছজিদৰ ওপৰত অন্যায় নমা অনা হৈছে। বিভিন্ন সময়ত আপোনালোকে দেখিব মব ভাইলেন্সৰ দৰে ঘটনা সংঘটিত হৈছে। তো এনেকুৱা ধৰণৰ ঘটনাক আৰু এখোজ আগুৱাই নি একাংশ কলা চশমাধাৰী সংগঠনৰ একাংশ তথাকথিত জাতীয়তাবাদী নেতাই উজনি অসমত নামনি অসমৰ পৰা বিভিন্ন শ্ৰেণীৰ যি শ্ৰমিকসকলে তাত কৰ্মৰত অৱস্থাত আছে সেইসকল ব্যক্তিৰ ওপৰত মানে সংবিধান বহিৰ্ভূতভাৱে অন্যায় আৰু অত্যাচাৰ নমাই আনিছে। আজি অসম আৰক্ষীয়ে যিখিনি ব্যৱস্থা সেই অন্যায়কাৰীৰ বিৰুদ্ধে বা সেই ব্যক্তিসকলৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগিছিল সেইখিনি কিন্তু গ্ৰহণ কৰা নাই। অন কেমেৰা তেখেতসকলে আজি সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে তথাকথিত মিয়া নাম ব্যৱহাৰ কৰি তেওঁলোকে মিয়া খেদোৱা নামত অভিযানৰ নামত জেনোচাইডৰ আহ্বান জনাইছে, গণহত্যাৰ আহ্বান জনাইছে, এটা মব ভায়োলেন্সৰ আহ্বান জনাইছে। তো আমি আজি ৰাজ্যত আইনৰ শাসন বোলা বস্তুটো সম্পূৰ্ণভাৱে আজি ব্যাঘ্নত হৈছে। জনহিত জনসেৱাৰ্থে শ্লোগান দিয়া অসম আৰক্ষীয়ে আজি নিমাতী কন্যাৰ ভাও ধৰিছে আৰু যি উদ্দেশ্যেৰে যি সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কথা বা মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত খাইছিল সেই শপতো আজি চূড়ান্তভাৱে ইয়াত অৱমাননা কৰা হৈছে। তো আমি স্পষ্টকৈ কৈছোঁ উজনি অসমত মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ট হিচাপে নিজকে জাতীয় সংগঠনৰ তথাকথিত নেতা হিচাপে জাহিৰ কৰি কলা চশমা পিন্ধি যিসকল ব্যক্তিয়ে আজি তথাকথিত মিয়া খেদোৱা শ্ৰমিকৰ নামত যি অন্যায় অত্যাচাৰ চলাই আছে শ্ৰমিকসকলৰ ওপৰত তাৰ বিৰুদ্ধে এবিএমছে 10579/2025 নামৰ PIL গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছোঁ। আমাৰ আইনী যুঁজ চলি আছে। আগন্তুক দিনত এই অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে এবিএমছে ৰাজপথতো সমান্তৰাল আন্দোলন আমি আগবঢ়াই লৈ যাম। কথা এটাই, উজনি অসম বা অসমৰ যিকোনো প্ৰান্ত কোনো জাতি জনগোষ্ঠীৰ বা সকলো জাতি জনগোষ্ঠীৰ সকলোখিনি অধিকাৰ আছে। কোনো তথাকথিত জাতীয়তাবাদী নেতাৰ পৈতৃক সম্পত্তি কেতিয়াও হ'বলৈ দিয়া নহ'ব। এই দেশখন স্বাধীন কৰাত, ভাৰতবৰ্ষ স্বাধীন কৰাত, আমাৰ সপোনৰ ভাৰতবৰ্ষ স্বাধীন কৰাত দেশৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম অৰিহণা আছে, সম ইয়াত যোগদান আছে। আৰু দেশৰ সংবিধানৰ প্ৰস্তাৱনাই উই দ্য পিপল অফ ইণ্ডিয়া, আমি ভাৰতবৰ্ষৰ মানুহে ভাৰতখন এখন সাৰ্বভৌম
সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য আছে প্ৰতিষ্ঠা কৰাৰ কথা সংবিধানৰ প্ৰস্তাৱনাত কৈছে আৰু এই প্ৰস্তাৱনাৰ ওপৰত যি আজি অন্যায় আক্ৰমণ নমায়না হৈছে তাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ABMC দাবী জনাইছোঁ। উদ্দেশ্য প্ৰণোদিতভাৱে আজি উচ্ছেদ চলিছে, উদ্দেশ্য প্ৰণোদিতভাৱে